এইটো এটা ডাঙৰ অৰিহণা আছে আমাৰ দেৱজিৎ শইকীয়াৰ আৰু লগতে আমাৰ CM ছাৰৰ। তেখেতসকলে আমাক দুটা পুৰণা একাডেমি জিটি ক্ৰিকেট কোচিং চেণ্টাৰ আৰু গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ, এই দুটা একাডেমিক ভাল চকুৰে চালে। তেওঁলোকে চালে আমি দশক জুৰি 4 দশক জুৰি GCC, আমি 3 দশক আমাৰ GCC এতিয়া ষ্টেডিয়ামখন ভাঙাৰ কাৰণে GCC আজি ডিচেম্বৰৰ পৰা বন্ধ হৈ আছে। আৰু আমাৰ ইয়াতো কিবা কিছুমান প্ৰগ্ৰেম তেওঁলোকে লৈছে, পাৰ্কিং বা এনেকুৱা, তো আমিও টেনশ্যনত আছিলোঁ। আমি মেম'ৰেণ্ডাম দি আছিলোঁ আৰু CM ছাৰে তেতিয়াই প্লিজ টু বি নোটেড লিখি থৈছিলে। তেতিয়াৰ পৰা আমি আশাৰ ৰেঙনি এটা পাইছিলোঁ আৰু অলপতে আমাক মাতিলে, লনো আছিলে তাতে ছেক্ৰেটেৰী। তো তেওঁলোকে এখন গম্ভীৰ্যপূৰ্ণ আলোচনা হ'ল আৰু এই দুইটা একাডেমিক এখন ডাঙৰ ফিল্ড, ইয়াতকৈ বহুত ডাঙৰ, আমাৰ কেম্পাছৰ ভিতৰতে, আপোনাৰ লাষ্ট গেটৰ সেইখিনিতে ভিতৰত, ইটো ছাইডে নহয়, ভিতৰতে অলৰেডি ফিল্ড গভৰ্ণমেণ্টে বনাই আছিলে। এতিয়া এইখন হেণ্ডঅভাৰ ল'ব এছিয়ে বনাই পূৰা গ্ৰাছিং কৰি উইকেট বনাই দিব। দুখন আপোনাৰ ক'লোঁ যে ইনডোৰ লাগে, তেতিয়া ইনডোৰৰ কাৰণেও 2খন উইকেট বলিং ৰাণআপৰ সৈতে বনাই দিব, প্লাছ দুইটাৰে ক্লাব হাউচ 2টা বনাই দিব। বাকী গোটেইখিনি যাৱতীয় যিখিনি লাগে গোটেইখিনি কৰি দিব। চ' আমি বহুত উৎসাহী আৰু দুইটা একাডেমি একেলগে থাকিম আৰু দুইটা একাডেমি একেলগে থাকিলে বেষ্ট একাডেমি দুটা। ডেফিনেটলি আমাৰ মানে কোন আগত যাব, কোন এটা আৰু হ'ব, আমাৰ কম্পিটিশ্যন হ'ব। কম্পিটিশ্যন আমি বিচাৰোঁ, কম্পিটিশ্যন হ'লে আমি আগত যাব পাৰিম। আৰু মোৰ নবাব আলি হ'ল মোৰ ভাইটিৰ লগৰ, সি আগৰ পৰাই চিনাকি তাৰ লগত। চ' দুইটা একেলগে কাম কৰিম, ভাল লাগিব। এইটো অলৰেডি কাম হৈ আছে। আছাম ক্ৰিকেটে 4 মাহ সময় লৈছে, কাম তীব্ৰগতিত চলি আছে। কালি মই লনৰ লগত কথা পাতিছিলোঁ, তেওঁ কৈছে পৰহি তেওঁ আহিছিলে কাম চাবলৈ, কাম কৰাই আছে, যিমান পাৰোঁ সোনকালে হেৰি কৰাই দিম বুলি কৈছে।